নমস্কাৰ আপোনালোকে চাই আছে দা ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান ট্ৰেক দা লিডাৰ। ট্ৰেক দা লিডাৰত আমি সামৰি লওঁ দিনটোৰ চৰ্চিত ৰাজনৈতিক ব্যক্তিসকলৰ মন্তব্য আৰু আচৰণক লৈ সজাই তোলা হৈছে আমাৰ এই অনুষ্ঠান ট্ৰেক দা লিডাৰ। ট্ৰেক দা লিডাৰত স্থান লাভ কৰে ৰাজ্যিক, ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো ৰাজনৈতিক নেতাকৰ্মীয়ে। আজিৰ দিনটোত পোন প্ৰথমে আমি যাবলৈ বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাষলৈ, কাৰণ আজিৰ দিনটোত অৰ্থাৎ শুকুৰবাৰৰ দিনটোত হায়দৰাবাদৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ সংগী হিচাপে আছিল জয়ন্ত মল্লবৰুৱা। কিন্তু হায়দৰাবাদৰ সেই অনুষ্ঠানতেই লাগি গ'ল নহয় অথন্তৰ ডাঙৰ অথন্তৰ। কাৰণ ভাষণ দি থকা অৱস্থাত অৰ্থাৎ উদ্যোক্তাই ভাষণ দি থকা অৱস্থাত মাইক্ৰফোন কাঢ়ি টিআৰএছ নেতা এগৰাকীয়ে মুকলি আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। কি হ'ল ঘটনাৰ পৰিস্থিতি তাকেই আপোনালোকক দেখুৱাবলৈ লৈছো আজিৰ ট্ৰেক দা লিডাৰত। और गणेश मंडल से तिरंगा लगाते हुए আপোনালোকে দা ক্ৰছ কাৰেণ্টৰ স্ক্ৰীনত দেখিবলৈ পালে কি ধৰণে হায়দৰাবাদত আক্ৰমণৰ লক্ষ্য হৈ ৰ'ল হিমন্ত বিশ্ব শৰ্মা। নিশ্চিতভাৱে এই অনুষ্ঠানত মঞ্চৰ ওপৰত টিআৰএছৰ নেতা উঠি অহা প্ৰসংগক লৈ এতিয়া উত্থাপন হৈছে প্ৰশ্ন। কাৰণ বিজেপিৰ এখন জনসভাত টিআৰএছৰ নেতাই মঞ্চলৈ আহিবলৈ পালে কেনেকৈ? গতিকে নিৰাপত্তাজনিত ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাও আকৌ হাৰি যোৱা বিধৰ মানুহ নহয়। সভাসুলভ হাঁহিৰে নিৰ্বাক হৈয়ে চাই ৰ'ল সমগ্ৰ কাণ্ড আৰু তাৰ পিছত সভাসুলভ হাঁহিৰে মানুহৰো তেওঁ মন জয় কৰিলে। এইবাৰ আহো ৰাহুল গান্ধী প্ৰসংগলৈ। ইতিমধ্যে ভাৰতীয় কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো অভিযান। দক্ষিণৰ পৰা উত্তৰ ভাৰতলৈ 12খন ৰাজ্যক সামৰি জাতীয় কংগ্ৰেছৰ এই ভাৰত জোড়ো অভিযানৰ আজিৰ কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল ৰাহুল গান্ধীৰ মন্তব্য। ৰাহুল গান্ধীয়ে ক'লে যে বিজেপিয়ে ইতিমধ্যে ভাৰতখনক সাম্প্ৰদায়িকতাৰ দোহাই দি সাম্প্ৰদায়িকতাৰ নামত ভাগ কৰিছে, জাতি বিভেদৰ নামত ভাগ কৰিছে। গতিকে এইখন ভাৰতবৰ্ষক আকৌ পূৰ্বৰ ভাৰতবৰ্ষৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমাক প্ৰয়োজন হ'ব ভাৰত জোড়ো যাত্ৰাৰ। সেইবাবে হেনো ৰাহুল গান্ধীৰ নেতৃত্বত 150 কিলোমিটাৰ পদপথ অতিক্ৰম কৰিব ভাৰতীয় জাতীয় কংগ্ৰেছে আৰু আজিৰ কাৰ্যসূচীৰেও তেওঁলোকে তামিলনাডু পাৰ হৈ ইতিমধ্যে যাত্ৰা আৰম্ভ হৈছে। গতিকে দেখিবলৈ পোৱা গ'ল ভাৰত জোড়ো যাত্ৰাৰ মাজতে সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়েনো ক'লে কি সেয়াও স্থান লাভ কৰিছে আজিৰ ট্ৰেক দা লিডাৰত। यात्रा जनता से जुड़ने की यात्रा है और जो नुकसान बीजेपी आरएसएस की विचारधारा ने देश का किया है, जो देश को बांटा है, नफरत फैलाई है, उसके खिलाफ हमने ये यात्रा निकाली। बच्चों के साथ कॉन्वर्सेशन हो रहा था मेरा और एक लड़की ने मुझे सवाल पूछा, भारत जोड़ो का मतलब क्या है? तो मैंने उससे सवाल पूछा। 12 साल 14 साल की लड़की थी, पेंटिंग कंपटीशन जीती थी। मैंने उससे पहले सवाल पूछा, मैंने कहा कि देखो अगर आप भारत जोड़ो समझना चाहती हो तो पहले आपको भारत समझना पड़ेगा। तो मैंने उससे काउंटर क्वेश्चन पूछा, भारत क्या है? तो उसका जवाब आया, अंग्रेजी में बोला तो अंग्रेजी में बोलता हूं, भारत is the people of India
लिविंग इन हार्मनी। तो मैंने फिर पूछा, तो इफ द पीपल ऑफ इंडिया आर नॉट लिविंग इन हार्मनी, इज इट भारत? शी सेज नो, दैट इज नॉट भारत, दैट इज समथिंग एल्स। सो द क्वेश्चन इज, आर द पीपल ऑफ इंडिया लिविंग इन हार्मनी? यात्रा जनता से जुड़ने की यात्रा। राहुल गांधीয়ে ক'লে যে এগৰাকী ছাত্ৰীৰ প্ৰশ্নৰ উত্তৰত তেওঁ এক প্ৰকাৰ হতবাক হৈ পৰিছিল ভাৰতবৰ্ষৰ সংজ্ঞা বিচাৰি আৰু ভাৰত জোড়ো যাত্ৰা সন্দৰ্ভত উত্তৰ দি। পিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জানো কম? ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভণিৰে পৰা হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে ৰাহুল গান্ধীক প্ৰত্যক্ষ আক্ৰমণ আছেই কৰি। তাৰ মাজতে আকৌ দেখিবলৈ পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিলে, বিভিন্ন মন্তব্য দিলে। আজিও ক্ষান্ত নাথাকিল হিমন্ত বিশ্ব শৰ্মা। দক্ষিণ ভাৰতৰ সেই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে গৈ হিমন্ত বিশ্ব শৰ্মাই এএনআইৰ সন্মুখত ক'লে যে যিখন ভাৰতবৰ্ষক তেওঁলোকে জোড়ো যাত্ৰা বুলি কৈ আৰম্ভ কৰিছে, সেই ভাৰতবৰ্ষ এতিয়াও একেলগ হৈয়ে আছে। গতিকে সংঘবদ্ধ হৈ থকা, ঐক্যবদ্ধ হৈ থকা ভাৰতবৰ্ষৰ আকৌ জানো এই যাত্ৰাৰ জানো ইয়াতে সম্ভাৱনীয়তা আছে? ইতিমধ্যে ভাৰতৰ পৰা খণ্ডিত হৈ যোৱা পাকিস্তান, বাংলাদেশ, আফগানিস্তান, তিব্বতক বিচাৰি যদিহে ৰাহুল গান্ধীয়ে তালৈ ভাৰত জোড়ো যাত্ৰালৈ যায়, তেতিয়াহে ৰাহুল গান্ধী সফল হ'ব বুলি এক বিতৰ্কিত মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠৰ ওপৰত যেতিয়াৰে পৰা ভাৰত জোড়ো যাত্ৰাৰ প্ৰসংগ আৰম্ভ হৈছে, তেতিয়াৰে পৰা যেন ক্ষান্ত হৈ থকা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যদিও ভাৰত জোড়ো যাত্ৰাৰ অংশীদাৰী নহয় অসম, কাৰণ উত্তৰ পূব ভাৰতক চুয়েই নাযাব ভাৰত জোড়ো যাত্ৰাই, তাৰ পাছতো কিন্তু হিমন্ত বিশ্ব শৰ্মাই একেৰাহে ধাৰাসাৰে ভাৰত জোড়ো যাত্ৰাৰ বিৰুদ্ধে, ৰাহুল গান্ধীৰ বিৰুদ্ধে কটাক্ষ আছেই কৰি। আজিনো কি ক'লে আপোনালোকক শুনাই ল'বলৈ বিচাৰিছো। देखिए, राहुल गांधी जी ने गलत समय में, गलत स्थान में भारत जोड़ो यात्रा कर रहे हैं। हमारा जो भारत है पोस्ट 1947, दैट भारत इज यूनाइटेड बोथ इमोशनली, जियोग्राफिकली एंड पॉलिटिकली। तो आप हमारे जो अभी भारत है, इसको तो जोड़ने वाला कोई कुछ नहीं है, वो तो जुड़ा हुआ है। अगर आपका मन में इतना ही, मेरा में नहीं, अगर आपका मन में इतना ही भारत की जोड़ने का सपना है, इसलिए मैं मानता हूं भारत जुड़ा हुआ है। आप जाइए, जो पार्ट हमारा से निकल गया था वहां जाके प्रोसेशन कीजिए, वहां जाके आप अपना जो भी कार्यक्रम है कीजिए। तमिलनाडु में आप क्या भारत जोड़ो यात्रा करेगा? आंध्र प्रदेश में आप क्या भारत जोड़ो यात्रा करेगा? दे आर ऑलरेडी पार्ट ऑफ, प्राउड पार्ट ऑफ इंडिया। देखिए, টুইটাৰত আপোনালোকে দেখিবলৈ পালে হিমন্ত বিশ্ব শৰ্মা, ৰাহুল গান্ধী, আকৌ হিমন্ত বিশ্ব শৰ্মা প্ৰসংগ দেখিবলৈ পোৱা গৈছে যে বিগত কেইটামান দিন ধৰি হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধীৰ এই ভাৰত জোড়ো যাত্ৰাক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত আছে। আৰু আজিৰ দিনটোত কিন্তু এটা কথা নিশ্চিতভাৱে লাগিবই আমি আনিব সেই প্ৰসংগ যে কোনো ধৰণৰ মন্তব্য নকৰাকৈ, কোনো ধৰণৰ প্ৰথম পৰ্যায়ত ভাষণ নিদিয়াকৈ আজিৰ দিনটোৰ ট্ৰেকডাউন লিডাৰৰ চৰ্চাত থাকিল হিমন্ত বিশ্ব শৰ্মা। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মাইক্ৰফোন কাঢ়ি নি TRS নেতাই আৰম্ভ কৰিলে সেই যুদ্ধ। গতিকে তৰ্কযুদ্ধৰ অন্তত TRS নেতাজনক আটক কৰা হ'ল, ডিটেইন কৰা হ'ল। আৰু এনেধৰণেই দিনটোৰ চৰ্চিত ৰাজনৈতিক নেতাসকলৰ মন্তব্যক লৈ আমি সজাই তুলিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ট্ৰেক দ্য লিডাৰ। আপোনালোকৰো যদি ট্ৰেক দ্য লিডাৰৰ লৈ কিবা বিশেষ মন্তব্য থাকে জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত, আৰু চাই থাকিব দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান ট্ৰেক দ্য লিডাৰ।